আজি আপোনালোকৰ কাৰণে মই বেগুন আৰু আলুৰ ভৰ্তা নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টাইলত বনোৱা শিকাম কেনেকৈ অতি সোনকালে কম তেলেৰে আপুনি বনাব পাৰে। প্ৰথমতে বেগুন আৰু আলুখিনি এনেকুৱা সাইজত যেনেকৈ মই দেখাইছোঁ, এটা আলুক 4 ভাগ, এটা বেঙেনাক আধা কৰি পেলাই এনেকৈ কৰি ল'ব। তাৰপিছত কুকাৰত আপুনি দি দিব, গোটেইখিনি ধুই পেলাই বঢ়িয়াকৈ। চাই লওক, সাইজটো আপুনি গমেই পাইছে। আৰু বেগুন আলু ভৰ্তা দালিৰ লগত খাবলৈ বৰ টেষ্টি হয়। আৰু ইয়াতে একদম মিনিমাম অইলত মই বনাম। আপোনালোকে চালেই গম পাব যে তেল মই অলমোষ্ট দিয়াই নাই, কিয় কলেষ্ট্ৰলৰ প্ৰব্লেম থাকে মানুহৰ, সেইকাৰণে মানুহে আজিকালি এই তেলটো কমকৈ খায়। এতিয়া মই কি কৰিম, কুকাৰত অলপমান হালধি গুড়া দি দিলোঁ, আপোনালোকে দেখাই পাইছে হালধি গুড়া দি দিছোঁ। এতিয়া মই তাতে হালধি গুড়াটো ওপৰত স্প্ৰেড কৰি দিছোঁ গোটেইখিনি। তাৰপিছত মই ইয়াতে কি দিম, নিমখ দি দিম। নিমখ দি দিলোঁ, যে যিমানখিনি নিমখ টেষ্ট আপোনালোকৰ আইডিয়া আছে যিমানখিনি হ'ব। তাৰপিছত ইয়াতে মই এই বিলাতী ধনিয়া বা বৰ ধনিয়া যিটো কয়, সেই ধনিয়া পাত অলপমান দি দিম, এটা ধুনীয়া স্মেল আহিব। এতিয়া অলপমান পানী দি পেলাই এই কুকাৰটো লগাই দিম। কুকাৰটো লগাই পেলাই চুলাত বহাই দিম। চুলাত বহাই দিয়াৰ পিছত অট'মেটিকেলি কেইটামান হুইচেল দিবলৈ দিম। এই যে হুইচেল দিলেই অলৰেডি খুব কম সময় লাগে, সোনকালে বনাব পাৰিব। ইন দ্য মিন টাইম মই কি কৰিম, এইখিনি যেতিয়া হৈ যাব, এতিয়া মই ওলাই ল'লে এনেকুৱা দেখাত হ'ব, একদম পেষ্টৰ নিচিনা হৈ গৈছে। তথাপি আলুকেইটা পেষ্ট হোৱা নাই, এই আলুকেইটাক অলপমান মই এতিয়া পেষ্ট বনাই দিম। যিটো হাতা, সেই হাতাৰেৰে আপুনি কৰিব পাৰে। এইটো দি পেলাই একদম পেষ্ট, বঢ়িয়াকৈ পেষ্ট এটা বনাই ল'ম, এনেকৈ যাতে ভালকৈ মিক্স আপ হৈ যায়। এইটো থৈ দিলোঁ। এতিয়া মই অলপমান তেলৰ কামত আহোঁ। এতিয়া কড়াহী এটা ল'ম, কড়াহীত এটাত অকণমান তেল দিম, খুব মিনিমাম। তথাপি সেই তেলখিনি মাষ্টাৰ্ড অইল দিম, খুব মিনিমাম এমাউণ্ট দিম। চাই লওক, ইমানখিনি বস্তুৰ কাৰণে ইমান অলপমান তেল দিছোঁ। তাতে কালা জিৰা অলপমান দি দিছোঁ, কালা জিৰা দি দিলোঁ। এতিয়া শুকান জলকীয়া কেইটামান দি দিম। আৰু আপোনালোকে শুকান জলকীয়াৰ লগতে আপুনি ইয়াতে অলপমান যিটো মটৰ, সেই মটৰো দি দিব পাৰে, গ্ৰীণ মটৰ। সেই গ্ৰীণ মটৰখিনি দি দিলোঁ। এতিয়া ভৰ্তাখিনি যিটো পেষ্ট বনাই থৈছিলোঁ, সেইখিনি পেষ্ট ইয়াতে দি দিম। গোটেইখিনি একদম পূৰা পেষ্ট হোৱা নাই, অলপ 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 থাকিব আলুখিনি। এতিয়া ভালকৈ এইটো মিক্স কৰিম, একদম বঢ়িয়াকৈ এইটো মিক্স কৰিম। এইটো চাক এনেকৈ গৰম কৰি থাকিম। আৰু পানী যিখিনি মই দিছিলোঁ সেইখিনি সম্পূৰ্ণ শুকাবলৈ দিম। আৰু ইয়াতে আপোনাৰ টেষ্ট অনুযায়ী জলকীয়া দি দিব পাৰে, শুকান জলকীয়াটো আছে, লগতে অকণমান জলকীয়া দি দিব পাৰে, কেঁচা জলকীয়া। কেঁচা জলকীয়া দি দিলেও টেষ্টটো বৰ ধুনীয়া হয়। আৰু কেতিয়াবা আপোনালোকে তেলত যিটো মই কালা জিৰা যিটো দিছিলোঁ, তাত কালা জিৰাৰ লগত আপুনি কি কৰিব পাৰে, কাৰি পাতাও দিব পাৰে। মই এতিয়া কেঁচা জলকীয়া দি দিলোঁ, দি পেলাই ভালকৈ মিক্স কৰিলোঁ। মোৰ অলমষ্ট ৰেডি হৈ গৈছে। এইটো এতিয়া দালিৰ লগত, ভাতৰ লগত, গৰম গৰম ভাতৰ লগত আলু বেঙেনা ভৰ্তা খাবলৈ বৰ ভাল লাগে, টেষ্টি লাগে। এইটো ৰেডি মোৰ, একদম এনেকুৱা হ'ব কালাৰটো। টেষ্টটোতো এক্সিলেণ্ট। মই নিজে বনাই খাইছোঁ। তাৰ ওপৰত অলপমান ঘি দি দিম, তেল দি দিম, মাষ্টাৰ্ড অইল অলপমান, কেঁচা মাষ্টাৰ্ড অইলৰ স্মেলটো আহি থাকিব। এইটো খাৱাত আৰু টেষ্টি হ'ব। এইটো গৰম ভাতৰ লগত খাওক। আৰু খাই পেলাই যদি ভাল লাগে কমেণ্ট কৰিব, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, যাতে সকলোৱে কম সময়ৰ ভিতৰত এই বনাই পেলাই খাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।